জাতীয় ঐক্য জিন্দাবাদ 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 খিলঞ্জিয়া ঐক্য জিন্দাবাদ 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 জাতীয় ঐক্য জিন্দাবাদ 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 জাতীয় ঐক্য জিন্দাবাদ 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 হয়, এটা আমাৰ স্পষ্ট কথা। অসমত অনা অসমীয়া দপদপনি কেতিয়াও নচলিব। অসমত বহিৰাগত এখন চৰণীয়া পথাৰ নহয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ৰহাবাসী ৰাইজৰ সহযোগত আজি আমি কাৰ্বি আংলঙত যি সিদিনাখন যি অবাঞ্ছনীয় ঘটনা ঘটিছিল তাৰ প্ৰতিবাদত আজি আমি জোৰ সমদল আমি বাহিৰ কৰিছো আৰু আমি প্ৰতিবাদস্থলীৰ পৰাই আমি অনা অসমীয়া বহিৰাসকলক আমি দাবী জনাইছো আৰু সকীয়াই দিছো। অসমৰ গৌৰৱ, অসমৰ মান, অসমৰ সন্মান আমি কেতিয়াও বিনষ্ট হ'ব নিদিম। এইখন অসমত কেৱল অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব। অসমীয়া মানুহৰ ইয়াত স্বাভিমান ৰক্ষা কৰিব লাগিব। আমি ইয়াত মান সন্মান ৰাখিব লাগিব। এখন কোনো বিদেশী মানুহৰ বিদেশী মানুহৰ কোনো চৰণীয়া পথাৰ নহয়। অসমখন তেনেকুৱা লৈ পেলাই এতিয়া অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ চলাব অসমীয়া মানুহ গৌবেগ, আমি গৌবেগ, এখন দেশৰ মানুহ গৌবেগ হ'ম। গতিকে এই কথা যি আৰম্ভ হৈছে ইয়াতে পৰিসমাপ্তি ঘটক। অসমীয়া মানুহ শান্ত নাথাকে, কোনো জাতি জনগোষ্ঠীৰ ওপৰত কোনো অসমৰ গৌবেগ নচলিব। ইয়াত